হয়, আমি এটা ছ'চিয়েল মিডিয়াৰ যোগেদি আমি শুনা পাইছোঁ যে আটানী ৰাজহ চক্ৰৰ এজন লাডমণ্ডল ছিদ্দিক আহমেদে তেওঁৰ এটা মানে কেলেংকাৰী আমি অৱগত হৈছোঁ। ছ'চিয়েল মিডিয়াত সম্প্ৰচাৰ হোৱাৰ পিছতো আজিলৈকে আটানী ৰাজহ চক্ৰৰ বিষয়া নাইবা ধুবুৰী উপায়ুক্ত মহোদয় আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। সেইবাবে আমি ধুবুৰী জিলা প্ৰশাসনক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। আজি চাওক, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী তেওঁলোকে সদম্বে ঘোষণা কৰে যে আমি কোনো ধৰণৰ কৰাপশ্যন হ'ব নিদিওঁ, আমি কাকো খাবলৈও নিদিওঁ, নিজেও নাখাওঁ। সেই সময়তে আজি বিভিন্ন বিভাগত কেলেংকাৰী হৈছে, ঘুষ মানে লোৱা আমি পৰিলক্ষিত হৈছে। আজি তেওঁলোকৰ ঘোষণাই হৈ পৰিল, কিন্তু কৰাপশ্যন হৈয়ে আছে বিভিন্ন বিভাগত। আজি আটানীৰ সেই লাডমণ্ডলজনৰ বিৰুদ্ধে ভৱিষ্যতত কি ব্যৱস্থা লয় সেইটোহে মানে লক্ষণীয় হ'ব। আমি দাবী জনাইছোঁ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা অতি সোনকালে ইয়াৰ উচিত তদন্ত কৰি ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে, কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। নহ'লে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা ব্যাপকভাৱে আন্দোলন গঢ়ি তুলিম ইয়াৰ বিৰুদ্ধে। হয়, দালাল যদিও মানে ক্লিন কৰাৰ এটা প্ৰচেষ্টা চলাইছে, কিন্তু দালাল ক্লিন হোৱা নাই, দালাল বেছিহে হোৱা পৰিলক্ষিত হৈছে। গতিকে যিকোনো বিভাগৰ পৰা এই দালাল চক্ৰটোক উৎখাত নকৰালৈকে কৰাপ্টেড হৈয়ে থাকিব। আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ অতি শীঘ্ৰে প্ৰতিটো বিভাগৰ পৰা দালাল চক্ৰটো যাতে নাইকিয়া হয় তাৰ বিহিত ব্যৱস্থা কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।